বৰষুণ দিলে ফুলখিনি সজীৱ হৈ উঠে আৰু সেইকাৰণে বৰষুণৰ বতৰত ফুলখিনি অলপমান বাহিৰলৈ উলিয়াই দিলোঁ। সেইবাবে ফুলখিনি অলপমান বাহিৰলৈ উলিয়াই দিলোঁ। কেইজোপামান উলিয়াই দিলোঁ বৰষুণত অকণমান বৰষুণ পাব বুলি। তাৰপিছত এয়া হাতখন কাটিও ল'লোঁ ফুলনি চাফা কৰিবলৈ গৈ। তাৰপিছত আজি আছিলে ৰবিদাহঁতৰ ঘৰৰ বিয়া। ৰামদাৰ ছোৱালীজনীৰ আজি ৰিচিপশ্যন আছিল, এটা মেৰেজ পাৰ্টি, আৰু সেইকাৰণে আমি গৈ আছোঁ এতিয়া বিয়ালৈ বুলি। বিয়াখন আছে ফুটভিলাত। আৰু এয়া আমাৰ তিয়কৰ দেখিছেনে ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা, মানে তাতে এইকেইদিন বৰষুণ যিহেতু দি আছে, বৰষুণৰ বাবে ৰাস্তাৰ অৱস্থা একদমেই বেয়া। যিহেতু আমাৰ 4 লাইন বনাই আছে, আজি মানে বনাই আছে 10 বছৰমানৰ পৰা, কিন্তু এতিয়ালৈকে কমপ্লিটেই হোৱাগৈ নাই। আৰু এয়া গোটেইখন একদম পানী হৈ আছে। এইডোখৰ হৈছে তেল ডিপুৰ ওচৰত তিয়কৰ। এয়া একদম বোকা, গোটেইখন বোকা হৈ গ'ল, মানে একদম ৰাস্তাৰ অৱস্থা নাই। আৰু তাৰ মাজতে আমি পালোঁগৈ ফুটভিলা। আৰু এয়া ফুটভিলালৈ সোমাই গৈছোঁ। আপোনালোকে বাৰু তিয়কৰ ফুটভিলালৈ আহিছেনে? যদি আহিছে নিশ্চয়কৈ ইয়াত সোমাইছে। আৰু ইয়াত যিহেতু এটা বিবাহ ভৱন আছে ওপৰতে, আৰু সেইকাৰণে আমি গ'লোঁ এতিয়া বিয়ালৈ। আৰু এইফালে বুৱে লগৰ কাৰোবাক পালে, সেইটো কাৰণে কথা পাতিছে। তাৰপিছত আমি পালোঁগৈ ভিতৰলৈ বিয়াঘৰ। আৰু বিয়াঘৰৰ দেখিছেনে গেটখন ইমান ধুনীয়াকৈ সজাইছে। একদম বিহুৰ বতৰ, যিহেতু বহাগ মাহ, সেইকাৰণে একদম জাপি, ঢোল, পেঁপা সকলোবিলাক দিছে। আৰু এয়া হৈছে দৰা কইনা, একদম ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। বহুত ধুনীয়া লাগিছে ডেক'ৰেশ্যনটো। আৰু এয়া একদম মানে মেইন গেটখন। তাৰপিছত আমি এয়া পোৱাৰ পিছত আমি খালোঁ কফি স্পেচিয়েল কাপত, আৰু এয়া পকোৰা। আৰু এয়া বিয়াঘৰত একদম সকলোৱে নাচি আছে। আৰু এটা কথা ভাল লাগিলে যে বিয়াঘৰত দৰা কইনাক একদম বিহুৰ সাজত, মানে বিহুৰ নিচিনাকৈ সাজ পিন্ধিছে। আৰু যিহেতু আজিকালি বিয়াবিলাকত বহু কইনাই লেহেংগাও পিন্ধে, অৱশ্যে নিজৰ নিজৰ চইচ, কিন্তু লেহেংগাতকৈ সঁচাকৈ চাদৰ মেখেলাযোৰ মানে বহুত বেছি ধুনীয়া লাগে। আৰু দৰা কইনাক সঁচাকৈ বহুত ধুনীয়া লাগিছে। তাৰপিছত মই গ'লোঁ পেজেণ্ট দিবলৈ। এয়া এইফালে ফটো ছেশ্যনো চলি আছে, তাৰ মাজতে ভিৰৰ মাজতে গৈ পিনি যেনে তেনে পেজেণ্ট দিলোঁগৈ আৰু শুভেচ্ছা জনালোঁ। মোক ৰামদাই কৈছে তিয়কৰ ৰিপৰ্টাৰ বুলি। তাৰপিছত এয়া আমি পেজেণ্ট দি মেলি খানা খাবলৈ গ'লোঁ। আৰু সেয়া পুলক দাই কৈছে আৰু ব'লা খানা খাই লোৱা আগ ধৰি। যিহেতু এওঁলোকৰ বিয়াত কোনো ধৰণৰ মাছ মাংস নিদিয়ে, একদম সম্পূৰ্ণ নিৰামিষ আৰু মিঠাই খুৱায়। সঁচাকৈ ভাল লাগে, আৰু নিৰামিষ খানাটোৱে বহুত মানে ভাল লাগে। আৰু খানা খাই মজা লাগিলে, একদম ধুনীয়া খানা দিছে। আৰু তাৰপিছত সেয়া মই ল'লোঁ, মই বেছি লোৱা নাই, এনেও তাকৰকৈ খাওঁ, অলপমান ল'লোঁ। আৰু এইফালে বুৱে ল'লে। আমি খানা খাই মেলি একদম তাৰপিছত দেখিলোঁ আইচক্ৰীম দি আছে। আইচক্ৰীমনো অকণমান টেষ্ট নকৰাকৈ কেনেকৈ থাকোঁ, সেইকাৰণে একদম আইচক্ৰীম টেষ্ট কৰি আহিলোঁ। আৰু বৰ বিশেষ সময় নৰলোঁ, কাৰণ যিহেতু আজি বতৰো বেয়া কৰিছে। তাৰপিছত যাব লাগিব শিমলুগুৰি বিহুলৈ। আৰু এয়া দৰা কইনাক শেষৰবাৰ শুভেচ্ছা জনাই আমি বিয়াঘৰৰ পৰা আহিলোঁ। তাৰপিছত এয়া শিমলুগুৰিলৈ গৈ আছোঁ। একদম বতৰটো বেয়াও কৰিছে, তথাপিও নিমন্ত্ৰণটো ৰক্ষা কৰিম বুলিয়ে ইমান বেয়া বতৰৰ মাজতো পালোঁগৈ শিমলুগুৰি বিহু অনুষ্ঠান যিহেতু পাতিছে। তাৰপিছত এয়া বিহু মানে ইমানেই ডাঙৰকৈ বৰষুণ দিছে, আমি ৰৈ আছোঁ গেটৰ সন্মুখত, ভিতৰলৈ যাবই পৰা নাই। এইটোৱে আছিল আজি মোৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল পালে আপোনালোকে মোৰ পেজটি আগলৈ চাই থাকিবলৈ ফ'ল' কৰিব। আৰু ইমানতে মই মোৰ ভিডিঅ'টোৰ পৰা আজি বিদায় লৈছোঁ। থেংক ইউ।